খবৰলৈ আহিছো ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰাত পুনৰ অথন্তৰ আমবাগানত হোটেলত চাহ খাবলৈ সোমাওতে প্ৰতিবাদকাৰীয়ে ঘেৰি ধৰিলে ৰাহুল গান্ধীক দৃশ্যাংশই মুহূৰ্ত দৰ্শকসকলক দেখুৱাইছো পুনৰ অথন্তৰ ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰাত দৃশ্যাংশই মুহূৰ্ত দৰ্শকসকলক দেখুৱাইছে এক্সক্লুসিভ দৃশ্যাংশ নিউজ প্লাছৰ হাতত আহি পৰিছে ৰাহুল গান্ধী আমবাগানৰ এখন হোটেলত চাহ খাবলৈ সোমাওতে ঘেৰি ধৰিলে প্ৰতিবাদকাৰীয়ে কংগ্ৰেছ কৰ্মীৰ সৈতে হতাহতি বিজেপি প্ৰতিবাদকাৰীৰ আজি পুনৰ এক অথন্তৰ ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰাত কিছু মুহূৰ্তৰ পূৰ্বে আমি দৰ্শকসকলক জনাইছিলো জামুগুৰি হাতত ভূপেন বৰাক আক্ৰমণ কৰিছিল বিজেপি সমৰ্থকে সেই খবৰ আমি আপোনালোকক জনাইছিলো আৰু জামুগুৰি হাতৰ সেই ভয়ংকৰ ঘটনাৰ পাছত এবাৰ পুনৰ ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰাত পুনৰ অথন্তৰ ৰাহুল গান্ধীয়ে আমবাগানৰ এখন হোটেলত চাহ খাবলৈ সোমাওতে ঘেৰি ধৰিলে প্ৰতিবাদকাৰীয়ে দৃশ্যাংশই মুহূৰ্ত দৰ্শকসকলক দেখুৱাইছো প্ৰতিবাদ সাব্যস্ত কৰিছে একাংশই বিজেপি সমৰ্থকে প্ৰতিবাদ সাব্যস্ত কৰাৰ অভিযোগ উত্থাপন হৈছে এই দৃশ্যাংশ আমি এই মুহূৰ্ত দৰ্শকসকলক দেখুৱাইছো ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰাক অন্যায় যাত্ৰা আখ্যা দিছে প্ৰতিবাদকাৰীসকলে দৃশ্যাংশ এই মুহূৰ্ত পুনৰবাৰ আপোনালোকক দেখুৱাইছো কেনে ধৰণৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল সেয়াও আপোনালোকক এই মুহূৰ্তত দেখুৱাইছো উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হৈছিল আমবাগানৰ পৰা আমি দৃশ্য দৰ্শকসকলক এই মুহূৰ্তত দেখুৱাইছো পুনৰবাৰ জনাইছো জামুগুৰি হাতৰ ভয়ংকৰ ঘটনাৰ পাছত ৰাহুল গান্ধীৰ ন্যায় যাত্ৰাত পুনৰ অথন্তৰ আমবাগানত এখন চাহ খাবলৈ হোটেলত সোমাওতে ৰাহুল গান্ধীক প্ৰতিবাদকাৰীয়ে ঘেৰি ধৰিছে প্ৰতিবাদকাৰীয়ে প্ৰতিবাদ সাব্যস্ত কৰিছে ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰাক অন্যায় যাত্ৰা আখ্যা দিছে সকল প্ৰতিবাদকাৰীয়ে আমি দৃশ্যাংশ ইতিমধ্যে দৰ্শকসকলক দেখুৱাইছো কেনে ধৰণৰ পৰিস্থিতিৰ সৃষ্টি হৈছে আমবাগানৰ এখন চাহৰ হোটেলত ৰাহুল গান্ধীয়ে চাহ খাবলৈ সোমাওতে প্ৰতিবাদকাৰীয়ে কেনেকৈ আগুৰি ধৰি প্ৰতিবাদ সাব্যস্ত কৰিছিল ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰাক অন্যায় যাত্ৰা আখ্যা দিছে প্ৰতিবাদকাৰীসকলে সেই দৃশ্যাংশ আমি ইতিমধ্যে দৰ্শকসকলক দেখুৱাইছো এই ঘটনা সন্দৰ্ভত গৌৰৱ গগৈৰ মন্তব্য আছে ৰকিবুল হুছেইনৰ মন্তব্য আছে সেয়াও আমি দৰ্শকসকলক শুনাম আৰু ৰাহুল গান্ধীক আবদ্ধ কৰি ৰাখিছিল প্ৰায় 20 মিনিট সময় আৰু তাৰ পাছতে ঘটনাস্থলীত গৌৰৱ গগৈ ৰকিবুল হুছেইন উপস্থিত হয় তেওঁলোকে সুকলমে ৰাহুল গান্ধীক উদ্ধাৰ কৰিলে ঘটনাস্থলীৰ পৰা সেয়াও আমি খবৰ আপোনালোকক জনাইছো পুনৰবাৰ দৰ্শকসকলক জনাইছো ৰাহুল গান্ধীৰ ন্যায় যাত্ৰাত পুনৰ অথন্তৰ প্ৰতিবাদকাৰীয়ে প্ৰতিবাদ সাব্যস্ত কৰে আমবাগানৰ এখন চাহ হোটেলৰ সন্মুখত দৃশ্যাংশ আপোনালোকক দেখুৱাইছো ৰাহুল গান্ধীক প্ৰায় 20 মিনিট সময় আবদ্ধ কৰি ৰাখে প্ৰতিবাদকাৰীসকলে ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰাক অন্যায় যাত্ৰা আখ্যা দিছে প্ৰতিবাদকাৰীসকলে এই দৃশ্যাংশ আপোনালোকক দেখুৱাইছো প্ৰতিবাদকাৰীয়ে কেনেধৰণে প্ৰতিবাদ সাব্যস্ত কৰিছে আমবাগানৰ এখন চাহ হোটেলৰ সন্মুখত যিখন হোটেলত ৰাহুল গান্ধীয়ে চাহ খাবলৈ সোমাইছিল আৰু ৰাহুল গান্ধীক আবদ্ধ কৰি ৰাখে প্ৰায় 20 মিনিট সময় ৰাহুল গান্ধীক ঘেৰি ধৰে প্ৰতিবাদকাৰীসকলে তাৰ পাছতে আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ চেষ্টা কৰে আমি ইতিমধ্যে উল্লেখ কৰিছো প্ৰায় 20 মিনিট সময় আবদ্ধ কৰি ৰাখে ৰাহুল গান্ধীক ৰকিবুল হুছেইন গৌৰৱ গগৈ ঘটনাস্থলীত উপস্থিত হৈ সুৰক্ষিতভাৱে আঁতৰাই নিয়ে ৰাহুল গান্ধীক এফালে প্ৰতিবাদকাৰীসকলে কংগ্ৰেছ গোবেক ৰাহুল গান্ধী গোবেক ৰকিবুল হুছেইন গোবেক গৌৰৱ গগৈ গোবেক আদি বিভিন্ন ধৰণৰ শ্লোগানেৰে উত্তাল কৰি তোলে পৰিস্থিতি আমি দৃশ্যাংশ ইতিমধ্যে দৰ্শকসকলক দেখুৱাইছো পুনৰবাৰ জনাইছো ভাৰত জোড়ো ন্যায় যাত্ৰা ৰাহুল গান্ধী ইটোৰ পিছত সিটো বাধা বিঘিনিৰ সন্মুখীন হৈছে আজি জামুগুৰি হাতত ৰাহুল গান্ধী ভাৰত জোড়ো ন্যায় যাত্ৰাক আক্ৰমণ কৰিছিল ভূপেন বৰা আক্ৰমণৰ বলি হৈছিল বিজেপি সমৰ্থকৰ আৰু তাৰ পাছত জামুগুৰি হাতৰ ভয়ংকৰ পৰিস্থিতিৰ পাছত পুনৰ আমবাগানত ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হয় ৰাহুল গান্ধীক 20 মিনিট সময় আবদ্ধ কৰি ৰাখে প্ৰতিবাদ
দৃশ্যাংশ আপোনালোকক এই মুহূৰ্তত দেখুৱাইছো ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰাক অন্যায় যাত্ৰা আখ্যা দিছে প্ৰতিবাদকাৰীসকলে লগতে ৰাহুল গান্ধী গো বেক কংগ্ৰেছ গো বেক আদি ধ্বনিৰে উত্তাল কৰি তোলে প্ৰতিবাদকাৰীয়ে পৰিৱেশ দৃশ্যাংশ পুনৰবাৰ আপোনালোকক দেখুৱাইছো ভয়ঙ্কর পরিস্থিতির পাছত পুনৰ আমবাগানত ভয়ঙ্কর পরিস্থিতির মুখামুখি হয় রাহুল গান্ধী আমি ইতিমধ্যে দর্শকসকলক জানাইছো জামুগুৰি হাতত আজি বিজেপি সমৰ্থকৰ আক্ৰমণৰ বলি হৈছিল ভূপেন বৰা জয়ৰাম ৰমেশৰ বাহনত আক্ৰমণৰ লক্ষ্য কৰি লৈছিল বিজেপি সমৰ্থকে আৰু তাৰ পাছত আমবাগানত এখন চাহ হোটেলৰ সন্মুখত প্ৰতিবাদকাৰীয়ে এনেধৰণে প্ৰতিবাদ সাব্যস্ত কৰে ৰাহুল গান্ধীৰ বিৰুদ্ধে কংগ্ৰেছ গো বেক ৰাহুল গান্ধী গো বেক আদি ধ্বনিৰে উত্তাল কৰি তোলে পৰিৱেশ প্ৰায় 20 মিনিট সময় ৰাহুল গান্ধীক আবদ্ধ কৰি ৰাখে প্ৰতিবাদকাৰীসকলে আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীয়ে পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা অব্যাহত ৰাখিছে কংগ্ৰেছ কৰ্মী আৰু বিজেপি প্ৰতিবাদকাৰীৰ মাজত হতাহতিও হয় সেই দৃশ্য আমি দৰ্শকসকলক ইতিমধ্যে দেখুৱাইছো এইফালে ৰাহুল গান্ধীৰ এই ভাৰত জোড়ো ন্যায় যাত্ৰাক অন্যায় যাত্ৰা আখ্যা দিছে প্ৰতিবাদকাৰীসকলে আৰু এইফালে এই ঘটনা সন্দৰ্ভত সাংসদ গৌৰৱ গগৈৰ মন্তব্য আছে মন্তব্য আগবঢ়াইছে রাহুল গান্ধী জিন্দাবাদ গাড়িটা লাইলা গাড়িটা আপনার দিও আপনার পরিবেশকে বেয়া নকৰিব গাড়িটো মনে অলপ বুদ্ধি দিয়ে রাহুল গান্ধী জিন্দাবাদ গাড়িটা লাইলা গাড়িটো আপনার দিও আপনার পরিবেশকে বেয়া নকৰিব গাড়িটো মনে অলপ বুদ্ধি দিয়ে রাহুল গান্ধী জিন্দাবাদ গাড়িটা লাইলা গাড়িটো আপনার দিও আপনার পরিবেশকে বেয়া নকৰিব গাড়িটো মনে অলপ বুদ্ধি দিয়ে রাহুল গান্ধী জিন্দাবাদ গাড়িটা লাইলা গাড়িটো আপনার দিও আপনার পরিবেশকে বেয়া নকৰিব গাড়িটো মনে অলপ বুদ্ধি দিয়ে রাহুল গান্ধী জিন্দাবাদ গাড়িটা লাইলা গাড়িটো আপনার দিও আপনার পরিবেশকে বেয়া নকৰিব গাড়িটো মনে অলপ বুদ্ধি দিয়ে রাহুল গান্ধী জিন্দাবাদ গাড়িটা লাইলা গাড়িটো আপনার দিও আপনার পরিবেশকে বেয়া নকৰিব গাড়িটো মনে আমি সাংসদ গৌৰৱ গগৈৰ মন্তব্য ইতিমধ্যে দৰ্শকসকলক শুনাইছো আৰু পুনৰবাৰ জনাইছো 20 মিনিট সময় ৰাহুল গান্ধীক আবদ্ধ কৰি ৰাখে আমবাগানত বিজেপি সমৰ্থকে আমি পুনৰবাৰ দৰ্শকসকলক জনাইছো ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰাত ইটোৰ পিছত সিটো অথন্তৰ বহুতো বাধা বিঘিনিৰ সন্মুখীন হৈছে ৰাহুল গান্ধী আজি জামুগুৰি হাতত বিজেপি সমৰ্থকৰ আক্ৰমণৰ বলি হৈছিল ভূপেন বৰা ৰাহুল গান্ধীক আবদ্ধ কৰি ৰাখিছিল জামুগুৰি হাতত আৰু তাৰ পাছত পুনৰ আমবাগানত একে পৰিস্থিতিৰ সৃষ্টি হৈছে বিজেপি সমৰ্থকে উত্তাল কৰি তুলিছে পৰিৱেশ ৰাহুল গান্ধীক প্ৰায় 20 মিনিট সময় আবদ্ধ কৰি ৰাখে প্ৰতিবাদকাৰীসকলে আমি দৃশ্যাংশ ইতিমধ্যে দৰ্শকসকলক দেখুৱাইছো ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰাক অন্যায় যাত্ৰা আখ্যা দিছে আৰু ইফালে কংগ্ৰেছ কৰ্মী আৰু বিজেপি সমৰ্থকৰ মাজত হতাহতিও হয় সেয়াও আমি দৰ্শকসকলক জনাইছো ইফালে ৰকিবুল হুছেইন গৌৰৱ গগৈ ঘটনাস্থলীত উপস্থিত হৈ সুৰক্ষিত অৱস্থাত আঁতৰাই নিয়ে ৰাহুল গান্ধীক আমি দৃশ্যাংশ ইতিমধ্যে দৰ্শকসকলক দেখুৱাইছো আৰু পুনৰবাৰ জনাইছো ইটোৰ পিছত সিটো বাধা বিঘিনিৰ সন্মুখীন হৈছে অসমত ভাৰত জোড়ো ন্যায় যাত্ৰাৰ সময়খিনিত ৰাহুল গান্ধী আৰু
ইতিমধ্যে কেইবাটাও কাৰ্যসূচী বাতিল কৰিব লগা হৈছে ৰাহুল গান্ধী আৰু আজিৰ দিনটোতে কেইবাটাও অনাকাংক্ষিত পৰিস্থিতিৰ সন্মুখীন হৈছে ৰাহুল গান্ধী আজি প্ৰথমে জামুগুৰি হাতত অনাকাংক্ষিত পৰিস্থিতিৰ সন্মুখীন হয় ৰাহুল গান্ধী ভূপেন বৰা আজি আক্ৰমণৰ বলি হয় বিজেপি সমৰ্থকৰ দ্বাৰা আৰু তাৰ পাছত আমবাগানত একেধৰণৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ৰাহুল গান্ধী আমবাগানৰ এখন হোটেলত চাহ খাবলৈ সোমোৱাৰ পাছতেই ৰাহুল গান্ধীক ঘেৰি ধৰে প্ৰতিবাদকাৰীসকলে আৰু ইফালে আৰক্ষী অৰ্ধসামৰিক বাহিনীয়ে পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা চলাই প্ৰায় 20 মিনিট সময় আবদ্ধ কৰি ৰাখে ৰাহুল গান্ধীক ৰকিবুল হুছেইন গৌৰৱ গগৈ ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ চেষ্টা কৰে ৰাহুল গান্ধীক সুকলমে উদ্ধাৰ কৰে তেওঁলোকে আৰু ইফালে প্ৰতিবাদকাৰীসকলে ৰাহুল গান্ধী গোবেক কংগ্ৰেছ গোবেক আদি ধৰিৰে উত্তাল কৰি তুলিছে পৰিৱেশ আৰু ৰাহুল গান্ধীৰ ন্যায় যাত্ৰাক অন্যায় যাত্ৰা আখ্যা দিছে প্ৰতিবাদকাৰীসকলে গৌৰৱ গগৈৰ মন্তব্য আছে পুনৰ আগবঢ়াইছো গাড়ীটো লাগে গাড়ীটো আপোনাৰ দিয়ক আপোনাৰ পৰিৱেশটো বেয়া নকৰিব গাড়ীটো মানে আজি ভিৰ কৰিছে আৰু সেইকাৰণে ৰাহুল গান্ধী ডাঙৰীয়াৰ যাত্ৰা